বঙাইগাঁও চা এই যে তো মই আজি আছোঁ বঙাইগাঁৱৰ এখন গ্ৰাউণ্ডত আছোঁ আমাৰ বঙাইগাঁৱৰে গতিকে ইন্ট্রোকে মই আজি এৰে পৰাই মাৰি দিওঁ নমস্কাৰ বন্ধু বান্ধৱীবিলাক যাই যাই মোৰ ভিডিঅ'টা চাই আছে গোটেইখনকে মোৰ চেনেলত স্বাগতম জনালোঁ আশা কৰোঁ সবাই ভালে আছেন আৰু ভালে থকাটাই কামনা কৰোঁ আৰু আজিৰ ভিডিঅ'টা একদম ফাটাফাটি হ'ব গতিকে স্কিপ নকৰাকৈ একদম লাষ্টলৈকে চাই থাকি একদম বেলেগ ধৰণৰ ভিডিঅ' হ'ব গতিকে চাই থাকা আজি বন্ধু একজনের লগত মই একফালে যাই আসুন খাতারনাক জায়গাত মোর এই যে ড্রাইভার এটা গতিকে কেঙ্কা জায়গাত যাই আসুন চায়া থাক একদম খাতারনাক হব ভিডিও এই মই ড্রাইভার আনছো মোর আজি একেলা একেলা কিমান বেরাম দে বাহ কি খাতারনাক রাস্তা এর পরা পরিবার লাগিলে মাথা টুকরা ফাটিয়া লেল ফেল হব এই কি রাস্তা রে বাহ কি খাতারনাক রাস্তা তো এনেকা কৰি আহিয়া পালোঁ এখন পাহাৰত এইবাৰ মই পাহাৰত উঠিব লাগছোঁ চাহ কেনেকুৱা ধৰণৰ পাহাৰ একদম মানে লাল মাটিৰ পাহাৰ একদম গোটাই চাহ দেখিব লাগছোঁ এনেকুৱা লাল মাটিৰ পাহাৰ এইগুলি দেখছ একেদিয়া মই উঠিব লাগছোঁ এইবাৰ দেখা যাওক ওপৰত যা কি আছে চাই থাক আৰু ভিডিঅ'বোৰ কেনেকুৱা ধৰণে চাহ কেনেকুৱা ৰাস্তা একদম লাল মাটিৰ ৰাস্তা এইফালে চাহ কেঙ্কা খটখটে এই খটখটে দিয়া মই যাই আছোঁ এবাৰ আৰু ইনকা ধৰণে পাহাৰত কাইলৈ যদি কোনোবাবেলা উঠিছোঁ আগতে এক্সপিৰিয়েঞ্চ কৰি পাইছোঁ পাহাৰত উঠা কাৰণে জানাবি কেনেকুৱা লাগে আৰু পাহাৰত উঠা কষ্টটো বিৰাট হয় কিন্তু মজাও লাগে কিন্তু পাহাৰত উঠা গতিকে চাই থাক আৰু কি ধৰণৰ পাহাৰ আৰু ওপৰত যা কি দেখা পাওঁ আৰু ফাইনেলি মই সেই জেগাত আহিয়া পালোঁ আহিয়া দেখা পালোঁ একটা মন্দিৰ আছে গতিকে কেনেকুৱা ধৰণৰ মন্দিৰ গোটেইখনকে দেখাম এইবাৰ চাই থাকবি ভিডিঅ' কেনেকুৱা মন্দিৰ চাই থাক তো ফাইনেলি মই সেই পাহাৰে দিয়া একে কষ্ট মষ্ট কৰি বেৰাইতে এইবাৰ সেই জাগাত আহিয়া পেলাওঁ আৰু এই জাগা হয়তো বা কাৰোবাই দেখা পাইছ আৰু নাই পাইছোঁ আজি মই দেখি আছোঁ এই জাগাতে পৰা গোটাই আমাৰ বঙাইগাঁও চিটিখন দেখা যায় গতিকে চাই থাক কেনেকুৱা লাগে এতিয়া পৰা বঙাইগাঁও চিটিখনৰ ভিউ মই একবাৰ দেখি আছোঁ একদম তামাম বেলেগ ধৰণে লাগে ফাইনেলি সেই জাগাকত আহিয়া পেলাওঁ এই গতে হৈছে এই জাগা কথা এৰে পৰা গোটাই বঙাইগাঁওখন দেখা যায় এই যে চাহ গোটাই বঙাইগাঁওখন দেখা যায় এতিয়া পৰা চাহ কেনেকুৱা ধৰণৰ ভিউ এইগুলি চাহ আমাৰ বঙাইগাঁও গতিকে এই জাগাগতে পৰা বঙাইগাঁৱৰ চিটিখন দেখি আৰু বঙাইগাঁৱৰ যেটা ভিউ আৰু সেটা দেখা কেনেকুৱা লাগিল একবাৰ কমেণ্ট ছেকশ্যনত জনাবি চবে কি ধৰণে লাগিল কেনেকুৱা লাগিল কাৰণ চহৰখনতো আমাৰ বঙাইগাঁৱৰ চিটিখনতো এতে টাউনত মাটি তলি দিয়ে দেখা পাইছোঁ কিন্তু ওপৰে পৰা হয়তো দেখা নাই পাইছ গতিকে আজি দেখা বা কেনেকুৱা লাগিল একবাৰ জনাবি আৰু এতে অহাৰ পিছত এতে একটা শিৱ মন্দিৰ আছে গতিকে আহিয়া পাইছোঁ যাতে খানিক মন্দিৰ গতক আপোনালোকক দেখাং আৰু ময়ো খানিক দৰ্শন কৰিয়া যাং গতিকে কেনেকুৱা ধৰণৰ মন্দিৰ চাই থাক আৰু এই এনেকুৱা মন্দিৰ ইফালে বঢ়িয়া পৰিৱেশ পাৰ চাৰ আছে এতে মন্দিৰত সাধাৰণতে মন্দিৰতো পাৰ থাকেই যেনিবা
গতিকে বেছিতো দেখা নাপাওঁ, দুই একটা দেখা পালোঁ। আৰু এই আমাৰ মন্দিৰ ইদিয়া ইয়াতে মানে ভক্তমখা আহিলে ভৰি হাত ধোৱাৰ কাৰণে পানীৰ কাৰণে একটা চিনটেক্স থৈছে। তাৰ পাছত এই হৈছে মন্দিৰ, ইয়াতে চাকি থাকি দিয়াৰ কাৰণে মানুহ আছে। গতিকে মন্দিৰে দৰ্শন ইয়াতে একবাৰ ঘণ্টাকো বাজে দিওঁ আৰু নহ'লে বেয়া কথা। এই মন্দিৰ চাই বৰ্তমানতো তালা দিয়া আছে, তথাপিও মই এখানে দেখাং আৰু এনেকৈ কৰা ভিতৰত। এই যে চাহ বঢ়িয়া, আমাৰ সম্ভৱিত বাগেশ্বৰী মা হয়, কাৰণ বাঘ আছে লগতে। এই গছা এইগো হৈছে মেইন মন্দিৰ গো, এইগো মেইন মন্দিৰ গো দেখা পাইল। আৰু মন্দিৰৰ জাষ্ট এইফালে মেইন পাহাৰে পৰা এইগো দেখা পাবি আৰু বঙাইগাঁও চিটিখন। এইগো হৈছে শিৱৰ ত্ৰিশূল মখা আছে, এই যে ত্ৰিশূল মখা। জিংকা দুনিয়াখন হুলস্থুল হৈছে, গতিকে এনেকৈ পাহাৰে মাজতে আহিয়ে ভাল লাগে, একদম শান্তি লাগে। চাহ আৰু এইফালে দেখছা এই যে পাহাৰ কেংকা একদম বেলেগ ধৰণৰ লোকেশ্যন। আৰু এনেকৈ ফুল চুল একদম মন্দিৰ মানে মন্দিৰে আৰু আহিলে মনটো একদম ফ্ৰেছ, মাইণ্ড ফ্ৰেছ হয় এতিয়া আহিলে আৰু। চাহ এইগো একটা কিবা একটা গাছ, কম ডাঙৰ নহয় গাছগো দেখছা, বৈধ্য ডাঙৰ গাছ গৈছে। চা সাধাৰণতে মন্দিৰত থাকেই আৰু এনেকৈ কিবা কিবি ডাঙৰ গাছ। এতিয়া আহি একজন দাদা লগ পালোঁ, আৰু এইবাৰ দাদাক পুছোং আৰু খানে এই মন্দিৰবোৰৰ বিষয়ে, আৰু দাদা এতিয়া কিমান দিন হ'ল কেনেকুৱা হ'ল। অঁ দাদা, কিমান বছৰ হ'ল এতিয়া থাকা? মোৰ হ'ল মানে আমাৰ কি কৰি থাকে তো। অঁ বদলি হৈ থাকে মানে। এনে আপোনাৰ ঘৰ ক'তে? পইটামাৰী কি? কাইটপাৰা। আচ্ছা, এতিয়া মানে কি মন্দিৰ থন্দিৰ মেইনটেইন কৰা আৰু যেনিবা? আচ্ছা, মানে দাদা মন্দিৰে নহয় সাধাৰণতে আমি এই ৱায়াৰলেছ যে আছে ইয়াতে, এই গো দেখাম দে ৱায়াৰলেছ গো, সেই ৱায়াৰলেছৰ মানে কি চাকৰি কৰা কিবা? আচ্ছা, এজিৰ কিবা দাদা চাকৰি হৈ কৰে। মন্দিৰ গো এনে সাধাৰণতে আছে, কিন্তু দাদা হ'লে মন্দিৰ মেইনটেইন নকৰে, মানে ৱায়াৰলেছ মানে মন্দিৰৰ কমিটি আছে, কিন্তু দাদা হ'লা হৈছে এজি ডিপাৰ্টমেণ্টৰ কিবা চাকৰি কৰে আৰু। আচ্ছা, হ'লেও দাদা ইয়াতে থাকিয়ে ভাল লাগে না বহুত জেগাখিনিত? আচ্ছা, গতিকে দাদাকো লগ পাই ভাল লাগিল, আৰু ইয়াৰ পৰা খানিক জেগাখিনিৰ বিষয়ে জানিব পালোঁ। আৰু মানে মই খানি চটং পটং কৰি গৈছোঁ, মাৰাত্মক মচো মানে থাকা নাযায়। তাহলে এতিয়া হিয়া বঙাইগাঁৱৰ ভিউ গৈ পাহাৰে পৰা কেনেকা লাগে দেখালোঁ, আৰু লগতে মন্দিৰ আছে মন্দিৰত দেখালোঁ, আৰু একজন দাদাৰ লগত কথা বাৰ্তা পাতিলোঁ। দাদা একচুৱেলি চাকৰি কৰে, বৈতামাৰীৰ মানুহ গো। গতিকে জাগা গো দেখিয়া কেনেকা লাগিল, কি ধৰণৰ পালি, একবাৰ কমেণ্ট ছেকশ্যনত জানাবি। এইবাৰ এৰে পৰা যাব লাগছোং মই এইবাৰ, কাৰণ টাইম নাই, বেছি টাইম থকা নাযায়, বেলা হৈ গৈছে আৰু পানী আহিব, বতৰ ভাল নহয়। গতিকে এতে পৰা সাংকাল এইবাৰ যাব লাগে, চাকাল চিকাল যাব লাগে এতে পৰা। ৰেইনকোট আনিছোঁ যেনিবা, এইফালে ৰেইনকোট আছে, তথাপি আৰু এই পাহাৰৰ মাজত বেছি সময় থকা ভাল নহয়। যাং আৰু এইবাৰ এৰে পৰা। উঠাতেতো 12 বাজি গৈছে, নামাতে খানে একবাৰ ভাল লাগি আছে আৰু যেনিবা। পাহাৰত নামাতে কষ্ট নহয়, কিন্তু উঠাতেহে একদম বাপ মাৰ বিয়া কোনঠে হৈছে দাস পোৱা যায়, চেলা কৰি দিয়ে একেবাৰে। আৰু এই জংঘলৰ মাজত জিৰণি ঘৰ, ছাগল নাথাকিয়ে কায়েতো থাকিব, গতিকে ছাগলকেইটাই জিৰণি ঘৰত আৰাম কৰি আছে। আৰু মইতো মোৰ গাড়ীখন আনিব একদম ভয় লাগছে এতিয়া, জিংকা পাহাৰ। আৰু সেই দাদা গজে পাছফালে দেখা পাই আছিল, দাদা মানে ডেইলি আহে তো, এই পাহাৰত গাড়ী উঠা এক্সপিৰিয়েঞ্চ আছে, গতিকে গাড়ী চাড়ী লৈ যাব লাগছে। মইতো ভয়তে নাই নং, মোৰ গাড়ী তলতে থৈ আছোঁ। গতিকে দাদা এক্সপিৰিয়েঞ্চ থকা মানুহ, এই গজে দেখাব লাগছে পাছফালে, গতিকে গাড়ী লৈ উঠিব পাহাৰত। কেনেকা খাতৰা মানুহ দেখছ? এইখান চা, মোৰ গাড়ীখন ইঠাই থৈ আহিছোঁ, পাহাৰটো দেখাই পেলোঁ কেনেকা। গতিকে ভাই মইতো নাপাৰিলোঁ কেহে নিবা, সেইকাৰণে এতিয়া থৈ আহিছোঁ মোৰ গাড়ীখন, দেখছ? তো আজিৰ ভিডিঅ' কোনঠাই কি করলুম গোটাই দেখা পাইল, আৰু ভিডিঅ' চা কেনেকা লাগিল একবার কমেন্টত জানাবি। আৰু মোৰ চেনেলত যাই আইছো তাহলে লাইক করবি, শেয়ার করবি, আর কমেন্ট করবি। আর যদি নতুন করে আইছো তাহলে চ্যানেলকে সাবস্ক্রাইব করে দিবি। লোক পাম আর একটা নতুন ভিডিওত। আজির কারণে তাহলে বাই বাই। এ এ হ হ হ হ